চিটি বাছত যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা প্ৰাগ নিউজৰ হাতত এক্সক্লুসিভ দৃশ্য ইচ্ছাকৃতভাৱে ছাত্ৰীক অশালীনভাৱে স্পৰ্শৰ চেষ্টা এজন অধ্যক্ষৰ অভিযোগ অস্বীকাৰ বিদ্যালয় কৰ্তৃপক্ষৰ এইবাৰ শিক্ষক সমাজক লজ্জানত কৰিলে উত্তৰ গুৱাহাটী ফেকাল্টি হায়াৰ ছেকেণ্ডাৰীৰ অধ্যক্ষই প্ৰাগ নিউজৰ হাতত চলন্ত বাছত শিক্ষকৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীক নিৰ্যাতনৰ এক্সক্লুসিভ দৃশ্য মঙলদৈৰ নিজ গৃহৰ পৰা বিশ্ববিদ্যালয়লৈ আহি আছিল ছাত্ৰীগৰাকী বাছত ছাত্ৰীগৰাকীৰ কাষৰ চিটত বহিছিল অধ্যক্ষ যুগল চন্দ্ৰ বৰা আৰু এতিয়া চাওক শিক্ষকৰ কাণ্ড প্ৰথমে ছাত্ৰীগৰাকীৰ বেগটো টানিছে অধ্যক্ষ যুগল চন্দ্ৰই লগে লগে ছাত্ৰীগৰাকী আঁতৰি গৈছে পুনৰ কাষ চাপি গৈ অধ্যক্ষগৰাকীৰ অশালীন আচৰণ ছাত্ৰীগৰাকীক যিমান পাৰে অধ্যক্ষই গাত গা লগাই বহিছে ছাত্ৰীগৰাকীৰ আৰু অধ্যক্ষৰ কাণ্ড মোবাইলত আবদ্ধ কৰিছিল পিছৰ সিটত বহি থকা এজন লোকে গুৱাহাটীলৈ তাত একটা আমাৰ ছাত্ৰী আছিল গুৱাহাটী ইউনিভাৰ্চিটি লাইব্ৰেৰী সায়েন্সত পঢ়ি আছে তেখেতৰ ওচৰত যে বহি আছিলে সেইটো মানুহ তাক প্ৰাৰম্ভে পৰা যেনেকুৱা পঢ়িছে প্ৰাৰম্ভে পৰা অলপ ইমপ্ৰেছ কৰি আছিলে মলেচ নিচিনা কৰি আছিলে আৰু বাছৰ পৰা নামি জালুকবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰে ছাত্ৰীগৰাকীয়ে ছাত্ৰীগৰাকীৰ গোচৰৰ ভিত্তিতেই ফেকাল্টি হায়াৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ যুগল চন্দ্ৰ বৰাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে যেতিয়া গুৱাহাটী পালে তেতিয়া মানুহবিলাক হাল্লা হ'ল আৰু এইটো কৰিলে এলাৰ্ম কৰিলে তো তেতিয়া আমাৰ পুলিচ তাক ধৰিছে পিছে যুৱতীগৰাকীৰ এই অভিযোগ নস্যাৎ কৰে ফেকাল্টি হায়াৰ ছেকেণ্ডাৰীৰ কৰ্তৃপক্ষই 30 বছৰীয়া কৰ্মজীৱনত অধ্যক্ষগৰাকীয়ে কোনো ছাত্ৰীক অসৎ আচৰণ কৰা দেখা নাই সহকৰ্মীয়ে মোবাইল ফুটেজতো নিৰ্যাতনৰ ছবি স্পষ্ট হোৱা নাই বুলি দাবী তেওঁলোকৰ এই অভিযোগক ষড়যন্ত্ৰ ৰক্ষা বছৰ হ'ল এখন স্কুলত একেলেঠাৰে কাম কৰি আহিছে তেওঁৰ বিৰুদ্ধে কোনো এটা ভুল মেনেজমেণ্টৰ হাতত নাই কি হয় আসলতে এইটো কিবা এটা কনস্পিৰেচি হ'ব লাগে এটা আপুনি ভাবক যদি ঘটনাটো কিবা সঁচা আছিল ছোৱালীজনী বাছৰ পৰা নামাৰ লগে লগে চিঞৰিব লাগিছিল বাছৰ পৰা নামাৰ লগে লগে চিঞৰিব লাগিছিল বাছতে চিঞৰিব লাগিলে আৰু ছোৱালীজনী মংগলদৈৰ পৰা গুৱাহাটীলৈ আহিছে আহি থাকোঁতে বাইহাটা চাৰিআলি চাংচাৰী গৌৰীপুৰ তিনিটা থানা পাৰ হৈছে তাৰপিছত আহি জালুকবাৰী অৱশ্যে মোবাইলৰ ফুটেজৰ লগতে ভুক্তভোগী ছাত্ৰীগৰাকী তথা অধ্যক্ষজনৰ বক্তব্য সন্দৰ্ভত আৰক্ষীৰ তদন্ততে প্ৰকৃত সত্য পোহৰলৈ আহিব মালিগাঁৱৰ পৰা সাইদুৰ ৰহমান আৰু নিতুপন মেধিৰ সহযোগত ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী।